ফোনত কৈছে যি কৰা কৰিব আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'লে পিটি ফালি দিম কথা বেয়া হৈ যাব কেনেকুৱা অসমত মোবাইলত কৈছে প্ৰদৰ্শন কৰি মোৰ ফোন ৰেকৰ্ডিং আছে কোনে কৈছে বুলি কয় ক'ৰ পৰা কৰিছে কি কৰিছে একো নাই ফোন আহি আছে নিজৰ দেশৰ শিক্ষা ব্যৱস্থা তেওঁলোকে এডুকেটেড গ্ৰেজুৱেট হয় তেওঁলোকে একো নিজৰ গ্ৰেজুৱেট হিচাপত নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন জব ক্ৰিয়েশ্যন তেওঁলোকে পোৱা নাই এইখন দেশখনত তেওঁলোকে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মাত মাতিব পৰা নাই সেইখিনি ক্ষোভ সেইখিনি যিকোনো চৰকাৰৰ প্ৰতি চৰকাৰে যিমানখিনি দায়বদ্ধতা হ'ব লাগিছিল হ'ব পৰা নাই চাওক এটা কথাই কম এতিয়া আপোনালোকে যদি মোক মোৰ নামটোৰ কাৰণে বেলেগ এটা এংগেলেৰে চাইছে হে আপোনাৰ কথা মই কেতিয়া আপোনাৰ স্থিতি সলনি কৰিব নোৱাৰিম আপুনি বিচৰা নাই যে এইখন দেশৰ এজন যুৱক উঠি অহা নৱ প্ৰজন্ম মোৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যত এই দেশৰ সুৰক্ষিত ভৱিষ্যত আপোনালোকে প্ৰতিটো বস্তুৱে যিটো ধৰ্মীয় মেৰুকৰণেৰে বিবেচিত কৰিছে CJPৰ এইটো এগেইনষ্ট কৰিছে আৰু CJPৰ মাজত এইটোৱে থাকিব কেতিয়াও ধৰ্মক প্ৰাধান্য দিয়া নহ'ব CJP সকলোৰে মুখত এটাই নাম কক্ৰোচ জনতা পাৰ্টি ভাৰতবৰ্ষৰ জেন জি যিটো প্ৰজন্ম সেই প্ৰজন্মটোৰ এটা আনুষ্ঠানিক আত্মপ্ৰকাশ CJPৰ মাধ্যমত যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ প্ৰতিবাদক ওচৰত স্বীকাৰ কৰি লৈ পেলাই প্ৰথমজন তেওঁ কেবিনেট সতীৰ্থক বিদায় দিবলগীয়া হৈছে মন্ত্ৰীসভাৰ পৰা বৃহৎ জয় ইয়াৰ পূৰ্বে কোনো মন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ পৰা বিৰোধীৰ দাবীত প্ৰতিবাদত পদত্যাগ কৰা নাই প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলে পৰীক্ষা ব্যৱস্থাৰ আকোৱা বিধ্বস্ত পৰীক্ষা ব্যৱস্থা প্ৰশ্ন কাকত বাৰম্বাৰ লিক হোৱা এই গোটেই বিষয়বিলাক তেওঁ বাৰম্বাৰ বিভিন্ন ধৰণৰ ব্যৰ্থ হৈছে সংসদৰ মাজত উঠিছে বাহিৰত উঠিছে একাংশ সংবাদ মাধ্যমতো গদি মিডিয়াৰ বাহিৰে অন্য সংবাদ প্ৰচাৰিত হৈছে কিন্তু প্ৰধানমন্ত্ৰীয়ে কোনো গুৰুত্ব দিয়া নাই কিন্তু প্ৰথমবাৰৰ বাবে যন্ত্ৰৰ মন্ত্ৰত CJP আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ বিচাৰিলে আৰু পদত্যাগ দাবী মানিবলৈ বাধ্য তাৰ পাছত কি হ'ব 5 আৰু 6 তাৰিখে CJPৰ বৈঠক হৈছে পৰৱৰ্তী কাৰ্যসূচী আৰু অসমত 4 আগষ্টত প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰিলে CJPয়ে আনুষ্ঠানিকভাৱে আচলতে অসমত CJP কোন কি কথা কোনো গমেই পোৱা নাছিল কিন্তু 4 আগষ্টত গুৱাহাটী প্ৰেছ ক্লাবত যিখন সংবাদমেল অনুষ্ঠিত হ'ল এই সংবাদমেল এজন যুৱকে আত্মপ্ৰকাশ কৰিলে CJP শেখ চাহিলুদ্দিন শ্বাহ বৰপেটাৰ গ্ৰেজুৱেট নহয় তুমি শেখ চাহিলুদ্দিন শ্বাহ বৰপেটাত ঘৰ তোমাৰ বৰপেটাত তুমি যে হঠাৎ প্ৰেছ কনফাৰেন্স কৰিলা 4 আগষ্টত গুৱাহাটীত তোমাক কোনে কৰিব দিলে প্ৰেছ কনফাৰেন্সখন প্ৰেছ কনফাৰেন্স যিটো মই 37 দিন ধৰি যিটো যন্ত্ৰ মন্ত্ৰত আন্দোলন হৈ আছিল তাতে CJP ভলেণ্টিয়াৰ্ছ বা মিডিয়া কোঅৰ্ডিনেট মই কৰি আছিলো তো গোটেইখিনি প্ৰসেছখিনি মই যেতিয়া আমি গম পাইছো আৰু যিটো আমাৰ CJP কোৰ টিম মেম্বাৰ আছে অল ইণ্ডিয়া লেভেলত অভিজিত দীপকৰ লগত আমি 50 জন মেম্বাৰ আছো যিখিনি আমাৰ কোৰ টিম মেম্বাৰ মানে মেইন অৰ্গানাইজেশ্যনেল পোষ্টত থকা মানুহ গতিকে আমাৰ CJP কোনো অৰ্গানাইজেশ্যন ফৰ্ম কৰা নাই এতিয়ালৈ বা আপুনি জানে সোশ্যাল মিডিয়া প্লেটফৰ্মত জন্ম হোৱা এটা সংস্থা বা পেজ বুলি ক'ব পাৰি যাৰ ফলৰ পৰা শিক্ষা ব্যৱস্থাৰ কাৰণে আন্দোলন কৰিলে আৰু প্ৰথম আন্দোলনটো সফল হ'ল তাৰ পিছত আমাৰ মিটিং হ'ল যে এতিয়া আমি কি ভাৰতবৰ্ষৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব কাৰণ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই হওক বা যিসকলে গণতন্ত্ৰত বিশ্বাসী তেওঁলোকে মানে আমাৰ ওপৰত এটা বিশ্বাস আৰু আস্থা দেখিবলৈ পালে তেওঁলোকে আমালৈ মেইল কৰিলে বা আমাক জনাব বিচাৰিলে তোমালোকৰ পৰৱৰ্তী নেক্সট ষ্টেপ কি হ'ব তো আমিতো এনেই বহি থাকিব নোৱাৰো যদিও কৰিছো যদি যুৱ প্ৰজন্মই দেশ সলাব পাৰে যুৱ প্ৰজন্মই দেশখনৰ নেতৃত্ব ল'ব পাৰে গতিকে এতিয়া মানুহে যেতিয়া আমাৰ ওপৰত বিশ্বাস দেখুৱাইছে ইমান মানুহখিনিক তো আমাৰ নেক্সট এটা মুখ কৰিব লাগিব এটা আন্দোলন কৰি তো আমি বহি থাকিব নোৱাৰো গতিকে এইখিনি কথা বাৰ্তাত আলোচনা হোৱাৰ পিছত আমাক এটা কথা হ'ল যে আমি গোটেই যোজনা যুক্ত ৰাজ্যৰ পৰা আহিছো নিজৰ ৰাজ্যত যাম নিজৰ অসমৰ পৰা কিমান জন যন্ত্ৰ মন্ত্ৰলৈ গৈছিলে অসমৰ পৰা প্ৰথম মই আছিলো তাৰ পিছত আমাৰ এজন ল'ৰা আছিল জেএনইউতে পঢ়ি আছিল সি নিজে হাংগা ষ্ট্ৰাইক কৰিছিল ঋষিকেশ তাৰ পিছত পৰা আমাৰ অসমৰ বিৰোধী শক্তি আপোনালোকে গমে পাইছে কোঅৰ্ডিনেট কৰিলো বিৰোধী শক্তি গল ষ্টেজ দিলো তেওঁলোকে নিজৰ ভাষণ ৰাখিলে তুমি কোঅৰ্ডিনেট কৰিছা গোটেইখিনি হয় আমাৰ পলাশ চাংমা দাও গৈছিল আমাৰ লৰিন্দা গৈছিল অখিলদা টিমৰ পৰা গৈছিল এনেকুৱা ধৰণৰ মানুহবোৰ তেওঁলোকে এদিন দুদিনকে আছিল যন্ত্ৰ মন্ত্ৰত থাকিছে তেওঁলোকে ভাষণ ৰাখিছে তেওঁলোকে অসমৰ সমস্যা অসমখন কেনেকৈ হৈছে তুমি প্ৰথম কেনেকৈ মানে তাৰ লগত কন্টাক্টত আহিলা মানে অভিজিত দীপকে বা CJP কন্টাক্টত তুমি কেনেকৈ আহিলা অভিজিত দীপকে বা CJP কন্টাক্টত যেতিয়া CJP ফৰ্মেশন হৈছিল
আৰু ছ'চিয়েল মিডিয়াত ফেচবুকত হয় যেতিয়া পেজ হৈছিল তেতিয়াৰ পৰা মই CGP লগত কানেকশ্যনত আছিলো আৰু তাৰ পিছত আপোনাৰ কি হ'ল মই এজ এ এক্টিভিজমৰ লগত জড়িত হৈ আছো আগতে বিভিন্ন ধৰণৰ যিবোৰ আমাৰ প্ৰটেষ্ট হৈছিল যেনেকৈ আৰাভেলি প্ৰটেষ্ট হওক বা CA NRC প্ৰটেষ্ট তেতিয়াতো মই সৰু আছিলো তো আৰাভেলি প্ৰটেষ্ট তুমি কৈছা হয় আমি কৰিছো নিজে কৰিছো তো গোটেইখিনি সময় তেতিয়া আমি এইখিনি মানুহৰ পৰা আগতেকৈ অলপ আমাৰ কানেকশ্যন আমি গম পাই আছো মানে ইমান পাৰ্চনেল কানেকশ্যন নাছিল কিন্তু আন্দোলনৰ লিডিঙত এবাৰ মানুহখিনক এনেকে পাইছিলো তাৰপিছত মোৰ ইউথ পাৰ্লিয়ামেণ্ট আছিল মই ইউথ পাৰ্লিয়ামেণ্ট কৰো তো মই দিল্লীত গলো উত্তৰাখণ্ডৰ পৰা আহিলো উত্তৰাখণ্ডত ইউথ পাৰ্লিয়ামেণ্ট আছিল CGP তেতিয়া ঘোষণা কৰিলে আন্দোলন হ'ব আমাক মাতিলে আমি গলো ইউথ পাৰ্লিয়ামেণ্ট তুমি কৰিছা ন কৰিছো তো ইয়াত পাৰ্লিয়ামেণ্টৰ পৰা আহি আমি যন্তৰ মন্তৰত গলো যন্তৰ মন্তৰত আমাৰ ফাৰ্ষ্ট মিটিং হ'ল তেতিয়ালৈ আমাৰ কোনো কোন কৰ ল'ৰা কি আমি একো নাজানো কিন্তু আমি যিমানখিনি মানুহ মানে এক্টিভিজমৰ লগত জড়িত বা যিমানখিনি অলপ সৰু সুৰা হ'লেও আমি আন্দোলনত জড়িত আছি তেওঁলোক মানুহখিনি আমি একগোট হৈ আমি মিটিং কৰিলো না আমি আন্দোলনটো কৰিব লাগিব তেতিয়াৰ পৰা মোৰ CGP লগত যাত্ৰাটো আৰম্ভ হ'ল আৰু সেই 37 দিনীয়া দীঘলীয়া যাত্ৰা যন্তৰ মন্তৰতে হৈ গ'ল তাত তোমাৰ পুলিচৰ মাৰপিট খোৱা নাই খাইছো পুলিচে মোক উঠাই লৈছিল কোলৈ নিছিলে সাকেত পুলিচ ষ্টেচন কৰ্ণাৰ বুলি এখন আছে দিল্লীত তাতে আমি আমাৰ যেটো 20 তাৰিখে মোবিলাইজেশনৰ হেৰি আছিল তেতিয়া আমি মোবিলাইজেশন কৰি আছিলো মানে ষ্টুডেন্ট JNU হক DU হক বা মাৰ্কেট এৰিয়া হক তো হেখিনি মিনিট আমি মোবিলাইজ কৰি আছিলো ষ্টুডেন্ট কমিউনিকেশনৰ তো তাৰ পিছত আমি দিনত প্ৰটেষ্ট হল সন্ধিয়া আমি ওলাই গলো পুলিচ সিভিল ড্ৰেছত আহিল आई किने अमक खुदिले तुम लोग यहाँ पर क्या कर रहे हो तुम लोग ये क्यों कर रहे हो क्या है ये अगर तुम करोगे तो तुम्हें धमकियां मिल तुम्हारे साथ ये होगा वो होगा তাৰপিছত আমি সুধিলো কিহৰ কাৰণে কিবা তো ৰিজন দিয়ক যদি আমি কিবা ইলিগেল এক্টিভিটি কৰি আছো দেন আপুনি থ্ৰেটেন দিয়ক আমাক দিয়ক একো নাই ज्यादा বাতে মত করো তাৰপিছত এনেকৈ আমাৰ গাড়ীৰ ভিতৰত বহাই ৰাখিলে কিবা কিবি সুধিলে আমি কো জবাব নিদিলো তাৰপিছত আমি কাউন্টাৰ কোৱেশ্চন কৰিলো কাউন্টাৰ কোৱেশ্চন কৰাৰ পিছত আমাক এৰি দিলে তোমাৰ তাৰপিছত আমাক আহিব দিলে তাৰপিছত তুমি 4 আগষ্ট যিখন গুৱাহাটী প্ৰেছ ক্লাবত যিখন প্ৰেছ কনফাৰেন্স পাতিছিলা তাতো বহুত পুলিচ আহিছিল ন আহিছে তুমি ভয় খাইছিলা নাই মই ভয় খোৱা নাই মই আচৰিত হৈছিলো হতভম্ব হৈছিলো যে প্ৰেছ মিট দিয়া তেতিয়া কেনেকুৱা গণতন্ত্ৰক মই বখবাব কৰি আছো যেন কেনেকুৱা ডেমক্ৰেচিটো কেতিয়াবা মই নিজে ফিল এনেকুৱা হেদিনৰ ফিল হৈছিল যে এটা সাধাৰণ প্ৰেছ মিট আৰু মই মানুহলৈ যোৱা নাই এটা প্ৰেছ মিট মই যিখিনি আমাৰ অসমৰ ফালৰ পৰা গৈছিল আমাক সমৰ্থন দিবলৈ মই সেইখিনি টিমখিনিক আমন্ত্ৰণ জনাইছিলো SFI হক ৰাইজৰ দল হক অসম জাতীয় পৰিষদ হক মই গোটেইকেইটাৰ লগত ৰাতি লুইণ্ডাৰ লগত কথা হৈছিল বা ৰাইজৰ দলৰ প্ৰতিনিধিৰ লগত কথা হৈছিল ৰাজদীপ SFI ৰ প্ৰতিনিধিৰ লগত কথা হৈছিল তেওঁলোকে আহি আছিল যে আমি এখন মিলি যেটো আমাৰ গণ আন্দোলন হল কাৰণ CGP বেলেগ বস্তু তেওঁলোকৰ সংগঠন বেলেগ বস্তু তেওঁলোকে আমাক সমৰ্থন দিলে তেওঁলোকক ধন্যবাদ উচক আৰু অসমত যে আমি গোটেই ষ্টেজত এনেকৈ যে বহু মানুহে আমাক কৈ আছে যে আমি CGP লগত যুক্ত হম কেনেকৈ CGP লগত সংযুক্ত হ'ব পাৰিম এইখিনি ক্ষেত্ৰত আমাৰ নেক্সট মুভ কি হ'ব বহু জাৰ্নেলিষ্ট সুধি আছিল প্ৰেছ লিষ্ট এখন দি আছিল তাৰ পিছত মই যাই দেখিলো ইমান পুলিচ APS পৰ্যন্ত নামি গৈছে মই চাই মই নিজে আচৰিত হৈছো ইমান ভয় কি হয় প্ৰেছ ক্লাবত তোমাৰ কি ক'লে সাংবাদিকসকলে সুধিলে মোৰ ঘৰ ক'ত মই কি কৰো ঘৰ ক'ত পৰিচয়টো কোৱা মোৰ ঘৰ বুলি ক'লে মোৰ বৰপেটাত ঘৰ হয় আগতে চেঙা সমষ্টি আছিল বৰ্তমান পাকাবেতবাৰী সমষ্টিত সোমাই আৰু তুমি গ্ৰেজুৱেট মই গ্ৰেজুৱেট পলিটিকেল সায়েন্স অনাৰ্ছৰ পৰা গ্ৰেজুৱেচন ক'ত কৰিছা তুমি মই বৰপেটা BBK কলেজৰ পৰা কৰিলো তাৰে মই ইউনিয়ন প্ৰেচিডেন্টও আছিলো BBK কলেজ ইউনিয়ন প্ৰেচিডেন্ট আছিলা এতিয়া তুমি ইউনিভাৰ্চিটিত এমএত এডমিশন লৈছা হয় আজি এডমিশন আছে এডমিশন ভাল হ'লে হৈ যাওক এতিয়া তুমি প্ৰেছ ক্লাবৰ তোমাৰ সাংবাদিক পিছফালে দি পঠিয়াই দিছিল কি কাৰণে মানে তেওঁলোকে এনেকৈ আলোচনা কৰি আছিল কিছুমান জাৰ্নেলিষ্ট আছিল সব তেওঁলোকে ক'লে ভাইটি এনেকৈ হৈছে পুলিচবোৰে অলপ কিবা বেলেগ হেৰি চিন্তা কৰি আছে তুমি ইয়াৰ পৰা প্ৰেছ মিট যদি হৈ গৈছে বাইট পিছত দিবা নিউজবোৰ আমি তোমাৰ ওচৰত যাই বাইটবোৰ লৈ লিম তুমি ওলাই দিয়া ভাল তেওঁলোকে মোক 4-5 জন জাৰ্নেলিষ্ট আহিলে ওচৰত আহি কিনে বা মোৰ লগত মোৰ ভাইটি আছিল তোকনি তুমি এখিনি লৈ মোক প্ৰেছ ক্লাবৰ পৰা ওলাই দিলে তুমি এটাৰ পৰা সেফ জোনত ওলাই যোৱা পাছফালে ওলাই দিলে আচ্ছা তুমি যে মানে যেটো আত্মপ্ৰকাশ কৰিলা 4 আগষ্টত CGP হিচাপে শেখ চাহিলউদ্দিন শাহ ইয়াৰ পাছত তোমালৈ পুলিচে ফোন কৰিছে নেকি পুলিচৰ ফালৰ পৰা মোৰ ফোন অহা নাই কিন্তু পুলিচে মাতিছিল প্ৰেছ ক্লাবতে কি বুলি কৈছে মাতিছিল ঘৰ ক'ত কি কৰা কিয় কৰি আছা কি পাৰপোজ এবোৰ সুধি আছিল কি পাৰপোজ কি ক'লা
মই তেতিয়া ক'লো চাওক পাৰ্পজ কি ইতিমধ্যে আপোনালোকে গমেই পাইছে আৰু প্ৰেছ ৰিলিজ যেতিয়া দিম গমেই পাই যাব ইয়াতেতো বিশেষ আৰু একো নাই জাষ্ট প্ৰেছ ৰিলিজে অন কেমেৰা অন ৰেকৰ্ডিং হ'ব ইয়াতেতো আমি লুকাচুপি বা চিক্ৰেট মিটিঙো কৰিব অহা নাই আপোনালোকে গমেই পাই যাব আৰু তো আমি কিবা ইলিগেল এক্টিভিটি বা অগণতান্ত্ৰিক একো কৰা নাই আমি শিক্ষা ৰিলেটেড বিষয়ে আমি কথা পাতিম এইখিনি কি হৈ যাব তাৰপিছত এটা মোক সুধিলে জানো ভাল হ'ব জানো বস্তুটো মই কৈছো ভাল নহব মানে কেনেকুৱা ধৰণৰ কথা তাৰপিছত এজন সাংবাদিকে তাৰ পৰা মোক ওলাই লৈ আনিলে ভাইটি বোলা প্ৰেছ মিটটো দিওঁ তাৰপিছত আৰু পুলিচৰ সাংবাদিক হয় তুমি আহিলা আচ্ছা তোমাৰ ছ'চিয়েল মিডিয়াত এতিয়া তোমাক CJP বা পটেশ্বৰা বিভিন্ন ধৰণে হেৰি কৰাটো তুমি ফোন কৰিছে নেকি মানুহে এইটো কি কম থ্ৰিটান্স কলবোৰ আহি আছে আপুনি যদি ফোন কৰে নে ফেচবুকত লিখে না ফোনো আহিছে তাৰপিছত প্ৰথম কথা ফোনত কি কয় কি বুলি কৈছে ফোনত কৈছে যি কৰা কৰিব আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'লে পিটি ফালি দিম কথা বেয়া হৈ যাব কেনেকুৱা অসমত মোবাইলত কৈছে ফটোখন কৈ মোৰ ফোন ৰেকৰ্ডিং আছে কোনে কৈছে বুলি কয় ক'ৰ পৰা কৰিছে কি কৰিছে একো নাই ফোন আহি আছে এনেকুৱা কৰি আছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'ব নোৱাৰিবা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে ক'ব নোৱাৰিবা তোমালোকৰ যি কৰিব আছে কৰি থাকা এইকেইটা নকবা বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'ব নোৱাৰা বাকী যি কৰা কৰি থাকা আচ্ছা তুমি এতিয়া কি কৰিবা এতিয়া কি কৰিম এতিয়া চাওক ফেচবুকত তুমি যেতিয়া দিয়া তোমাৰ ফেচবুকত কি কৈছে ফেচবুকত যদি আপুনি মোৰ কমেন্ট সেকশনটো চাই বা মোৰ কি দিয়ে তাত কি কৈছে তাত তোক পালে মাৰিম কাটিম এইবোৰ মানুহ কিবা কিবি এইটো তোমাক ধৰ্মলৈ গালি পায় নেকি এটাতো অসমত এইটোৰ বাহিৰে আছে কি আপুনি কি কয় ধৰ্ম বুলি যেতিয়া মোৰ নামটো শেখ দেখি আচৰিত হৈ যায় মই কেতিয়াবা হ'ব মোক নাজানে মোক নিচিনে মই কি কৰো কি নহয় কেৱল কাৰোবাৰ নাম দি কাৰোবাক গালি দিয়া কি বুলি কয় এই মানুহবোৰে ফেচবুক কি লিখিছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে গালি দিয়াটো বেয়া মানুহ গালি পাৰিব নাপায় তেওঁ এই 15 বছৰ ছোৱালীজনীয়ে তেওঁক সমালোচনা কৰাৰ কাৰণে দুখ প্ৰকাশ কৰিছে এইটো বেয়া সংস্কৃতি নহয় বুলি কৈছে যুৱবিলাক অধপতনে গ'ল বুলি কৈছে এতিয়া তোমাক গালি পৰা বিলাকে এটা পুলিচে একচন ল'ব নলয় তুমি কি ভাবা চাওক যিখিনি গালি বৰ্তমান মোৰ যদি কমেন্ট সেকশন চেক প্ৰতিখিনি ভাবো পাকিস্তানী বাংলাদেশী কিবা কিবি মই কৈ আছে মই জানো যে কোনোবা মোৰ বিষয়ে ভালদৰে নাজানে মই কি কেৱল মোৰ নামৰ কাৰণে মই বাংলাদেশী পাকিস্তানী হৈ গলো আজি তেওঁলোকে বিশ্বাস কৰা মোৰ প্ৰফাইলটো যে চেক কৰে মই অসমৰ পৰা অসমক 3-4 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মই প্ৰতিনিধিত্ব কৰিছো অসমখনক তেতিয়াতো এইবোৰ কথা ইউথ পাৰ্লিয়ামেণ্টত কৰিছো বিভিন্ন ধৰণৰ প্ৰগ্ৰাম যেতিয়া নেশ্যনেল লেভেল কনক্লেভবোৰ হৈ থাকে মই অসমখন অসম আৰু নৰ্থ ইষ্ট মই প্ৰতিনিধিত্ব কৰিছো মই নেশ্যনেল লেভেল স্পিকাৰ অসমৰ পৰা আপুনি চাব মোৰ প্ৰফাইলছবোৰ চাব মোৰ যদি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটবোৰ চাই সেইকাৰণে মই কৈছো মোৰ বিশেষ একো নাই ভয়ো নাই বা মোৰ আপোনাৰ কি নহয় যি হয় দেখা যাব এটা কথা কওঁ তুমি ফোন কয় যে CJP-টো বেন কৰিছে নেকি তোমালোকে যে মোক এনে গালি পাইছে কৈছা তুমি মই একো নকওঁ মই জাষ্ট একো নকওঁ ৰেছপন্স একো নিদিওঁ কমেণ্টছৰ মই ৰিপ্লাই নিদিওঁ কেতিয়াও মানুহবিলাক তেনেকুৱা কেতিয়া মই তোমাক সুধিব বিচাৰিম যে CJP যিটো জন্ম হোৱাৰ যিটো উদ্দেশ্য বা লক্ষ্য কি CJP যিটো লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে হয়তো আপোনালোকে গমে পাইছে ৰিফৰ্মছ ইন এনি সেক্টৰ যতে বেয়া হৈ আছে তাতে আমাৰ ৰিফৰ্মছৰ দৰকাৰ লাগিব আৰু গভৰ্ণমেণ্ট যাৰে নহওক একাউণ্টেবল এণ্ড ৰেছপন্সিবল মেইন মটো হ'বই লাগিব আজি বিজেপি চৰকাৰ আছে আমি বিজেপিক ধৰিছো কাইলৈ আন চৰকাৰ আহিব আমাৰ চেম মটো থাকিব একাউণ্টেবল এণ্ড ৰেছপন্সিবল হ'বই লাগিব আৰু ৰিফৰ্মছ কৰিবই লাগিব এনেকে নচলিব এই ৰিফৰ্ম পিছতে তুমি যন্ত্ৰ মন্ত্ৰত তুমি কৈছে পুলিচে উঠাই লৈছে যন্ত্ৰ মন্ত্ৰৰ পৰা নহয় জানো আৰু যে এই পেলেট গান চলাইছিলে কন্দুৱা গেট দিছিলে লাঠি চালনা হৈছিল তাত তুমি হেৰিছিলে তোমাৰ মই যেতিয়া আপোনাৰ 20 তাৰিখৰ সন্ধিয়া চলো যাত্ৰা হল যিটো ট্ৰেক দেখা পাইছে যত গীতাঞ্জলি মেম সনম ছাৰৰ ৱাইফ অভিজিত দীপকে চন্দ্ৰশেখৰ ৰাজা তাৰ সাইডত হয়তো ফটোজবোৰ দেখা পাব আমি এখন বেনাৰ গাড়ীতে আছিলো সেই ভ্যানটোতে আছিলো তেতিয়া আমি হেৰি মানুহ হবাৰ ক্ৰাউড সঁচা কথা যদি আপোনাক কওঁ বিয়নেষ্ট ক'ব লাগিব আমি ইমান ষ্টুডেন্ট আহিব আমি নিজে কল্পনা কৰা নাছিলো তাৰ আগতে আমি মিটিং হৈছিল যে ভাৰতবৰ্ষৰ ইমান কোনো ধৰণৰ এটা সাধাৰণ ফেচবুক এটা এপিল বা যন্ত্ৰ মন্ত্ৰৰ যিটো প্ৰচাৰ এইটো মেইন ষ্ট্ৰীম মিডিয়াত প্ৰকাশ হোৱা নাই গুডি মিডিয়াত প্ৰকাশ হোৱা নাই ছ'চিয়েল মিডিয়াত হৈছে আৰু নিৰ্দিষ্ট কেইজনমান সাংবাদিকে এইটো প্ৰচাৰ চলাইছে অল্টাৰনেটিভ মিডিয়া যিবোৰ আচ্ছা এই যে ইমান হাজাৰ লাখৰ ঘৰত যে ছাত্ৰ ছাত্ৰী কাৰণটো কি চাওক আপুনি যদি বিগত 12 বছৰৰ শাসনকাল ব্যৱস্থাটো আপুনি দেখে আপুনি কি দেখা নাপাব এই চৰকাৰ অগণতান্ত্ৰিক চৰকাৰ তেওঁলোকে আজিও আমাক কয় ইন্দিৰা গান্ধী ইমাৰ্জেন্সিৰ বিষয়ে আমাক আজিও পাঠ পায় কিন্তু আনডিক্লেয়াৰ ইমাৰ্জেন্সি আজিও চলাই আছে
ক'ব এইবোৰ কথা? বি অনেষ্ট, আপুনি নিজে ফিল কৰে, মই নিজে ফিল কৰোঁ, মোৰ দৰে হাজাৰ হাজাৰ যুৱক যুৱতী ফিল কৰে। নিজৰ শিক্ষা ব্যৱস্থা, দেশৰ শিক্ষা ব্যৱস্থা, তেওঁলোকে এডুকেটেড, গ্ৰেজুৱেট হৈ তেওঁলোকে একো নিজৰ গ্ৰেজুৱেট হিচাপত নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন জব ক্ৰিয়েশ্যন তেওঁলোকে পোৱা নাই। এইখন দেশখনত তেওঁলোকে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মাত মাতিব পৰা নাই। সেইখিনি ক্ষোভ, সেইখিনি যিখিনি চৰকাৰৰ প্ৰতি চৰকাৰে যিমানখিনি দায়বদ্ধতা হ'ব লাগিছিল হ'ব পৰা নাই, সেইখিনি কথা কেনেকে ক'ব? চব পলিটিকেল পাৰ্টি নিজৰ এজেণ্ডাবোৰৰ কথা কয়, নিজৰ পলিটিকেল মাৰ্জিনেল লাইনত থাকিয়ে তেওঁলোকে নিজৰ কথাবোৰ কয়। কিন্তু CJP এনেকুৱা এটা প্লেটফৰ্ম আছিল যিয়ে কোনো পলিটিকেল এজেণ্ডা আগত ৰখা নাছিল, ইউথ আৰু ষ্টুডেণ্টখনক আগত ৰাখিছিল, য'ত ইউথবোৰে আহিছিল, য'ত আপুনি এনেকুৱা দেখিব যিসকল এনেকুৱা বিজেপি আৰু জেএনজি মাজত পাৰ্থক্য আছে নেকি? নহয়, কি পাৰ্থক্য থাকিব? এটা হেৰি। CJP জেনজি, CJP কেৱল জেনজি বুলি নহয়, আপুনি চাওক, আপুনি যদি প্ৰটেষ্টটো আপুনি ভালদৰে ফটোজ ভিডিঅ'ছবোৰ দেখে, জেনজি যিমান আছিল তাৰ লগতে মিলেনিয়ামবোৰো আছিল, তাৰ লগতে এডুকেটেড এডভোকেট চিনিয়ৰ জাৰ্নেলিষ্ট বা বহু মানুহ বাৰ কাউন্সিলো ছাপোৰ্ট কৰিছে। তাৰমানে এই যে যিটো মুভমেণ্ট চলাই গৈছে, চলা আৰম্ভ হ'ল, এইটো কণ্টিনিউ হ'ব এতিয়া? কণ্টিনিউ, কোনো পৰ্যায়ে আমাৰ কণ্ঠৰুদ্ধ কৰিব নোৱাৰে। যিটো তুমি যে ডিপকেট পাইছা, লগত আছা বা দিল্লীত আছা, তোমালোকে নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰখনক লৈ কোনখিনিতে অসন্তুষ্ট? চাওক, চৰকাৰখনক লৈ সন্তুষ্টি ওপৰতে সন্তুষ্টি ক'ত? শিক্ষা ব্যৱস্থাৰ পৰা, স্বাস্থ্য খণ্ডৰ পৰা কওক বা গণতন্ত্ৰ সুস্থ হ'বৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হওক বা কাৰোবাৰ চৰকাৰ ভংগ কৰা। আপুনি ৰাতিপুৱা চাব, আজি নিউজ আহিছে অমুক পাৰ্টি চৰকাৰ গঠন কৰি, ৰাতিলৈ চাব নাই সেইটো পাৰ্টিৰ চৰকাৰ নাই। আজি অমুক সংসদে ভাল কথা কৈছে সংসদ ভৱনত, কালি চাব সংসদৰ অৱস্থা কি হৈছে, তাই চুইচ কৰিছে। এয়াৰ ডেমক্ৰেচি নেকি? এইটো নহয় না। প্ৰতিটো ক্ষেত্ৰত এই চৰকাৰে সাধাৰণ জনতাক আৰু সাধাৰণ মানুহবোৰক উপেক্ষিত কৰি আহিছে। গতিকে আমাৰ কুৱেশ্যন থাকিব, চিষ্টেম যদি ডেমক্ৰেটিক কাণ্ট্ৰি সঁচাই হয়, যদি আপুনি বিশ্বাস কৰে, মই যদি বিশ্বাস কৰো, কেৱল ভোটিং ৰাইটছে আমাৰ ডেমক্ৰেচিক নুবুজাই নহয়। আমি কুৱেশ্যন কৰিব লাগিব, চৰকাৰক একাউণ্টেবল এণ্ড ৰেছপনচিবল হ'বই লাগিব। সেইখিনি কথা কোৱাত কিন্তু কেতিয়াবা চৰকাৰে যি দমন নীতি কৰি ব্যৱস্থা গ্ৰহণ কৰি আছে, সেইখিনিৰ বিৰুদ্ধে আমাৰ কণ্ঠ সদায় থাকিব। CJP সদায় মাত মাতি দিওঁ, যি কৰক লাগিলে যিটো এংগলৰ পৰা আমাক নাচাওক কওক, যি ক'বলৈ শুনক কওক, আমাৰ কণ্ঠ, আমাৰ যিটো দৃষ্টি কেতিয়াও আপোনালোকে পিছুৱাই লৈ আহিব নোৱাৰিব। সেয়া লাগিলে আপোনালোকে ED ব্যৱহাৰ কৰক, পুলিচ ফ'ৰ্চ ব্যৱহাৰ কৰক, ৰেপিড ফ'ৰ্চ ব্যৱহাৰ কৰক, আমাক উঠাই লওক, আমাক আন কিবা কিবি কৰক, কোনো হ'ব, আমাক মাৰক, কাটক। এটা কথা সুধিছে, তোমাক সুধিছে ন, ফাণ্ডিংটো ক'ৰ পৰা হৈছে সুধিছে। চাওক, এতিয়া যদি ফাণ্ডিঙৰ কথা কওক, মই আপোনাক এতিয়া হোৱাটছএপ যিবোৰ আমাৰ হোৱাটছএপৰ বাৰ্তালাপ হৈছে, মই আপোনাক স্ক্ৰীনশ্বট দেখাব পাৰিম। অসমৰ পৰা বহু মানুহে ব্লিংকিট চুইগিত মোক অৰ্ডাৰ কৰি দিছে, কাৰণ অসমত মই ৰিপ্ৰেজেণ্ট কৰিছো। মোক কৈছে তোমাৰ কাৰেণ্ট লোকেশ্যনটো দিয়া, মই অসমৰ পৰা অৰ্ডাৰ কৰি দি আছো। এনেকুৱা ধৰণে অসমৰ পৰা যদি অৰ্ডাৰ গৈছে, ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ পৰা, প্ৰতিটো ঠাই কোনোটো নালাগে বুলি ক'ব গ'ল, নালাগে, আমি কৈছিলো আমাৰ খানা বস্তু আছে, এতিয়া নালাগে, ৱেষ্ট হৈ আছে। এনেকুৱা ধৰণৰ আমাৰ বস্তুবোৰ অৰ্ডাৰ হৈ আছে। ব্লিংকিটত কি অৰ্ডাৰ হোৱা নাই? আমাৰ কাৰণে আপোনাৰ ফোন চাৰ্জিঙৰ পৰা আৰম্ভ কৰি, চাৰ্জাৰ পৰা আপোনাৰ কেবলছ, তাৰপিছত আৰু বাকি বুকছ, নোটবুকছ, খানা, গোটেইখিনি বস্তু অনলাইন অৰ্ডাৰ হৈছে। গোটেই বস্তুটো পৰিফল হৈছে যে মানুহৰ অসন্তুষ্টি, কাৰণ কোনে অকলে মানুহক দাবী বা হেৰি দি পেলাই বস্তুটো চলাই থাকিব বিচাৰিছে, সেইটো কিমান চলিব? সেইটো কিমান দিন চলিব? কাৰণ আপুনি অকলশৰীয়া থাকিলে আপোনাক ধমকি দিব পাৰে, দাবী দিব পাৰে, কাৰণ মানুহখিনি একজোট হৈছিল, তেওঁলোকে এটা আশা দেখিছিল নহয়, পোন প্ৰথমবাৰৰ বাবে জেনজি ৰাস্তাত ওলাই আহিছে, এই জেনজিক দমন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এই জেনজি কিবা কৰিব পাৰিব। আৰু চাওক, জেনজিৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে প্ৰেছ কনফাৰেন্স দিবলৈ সাহস নহয়, কিন্তু ৰাতি 11টা-12টাত আহি হেল্ল' মিত্ৰৰ পৰা হেল্ল' ফ্ৰেণ্ডছলৈ আহিবলগীয়া হৈছে। এইটো জেনজি, এইটো আমাৰ নতুন ভাৰত আমি বিচাৰো। কাৰণ চৰকাৰে আমাৰ কথাবোৰ শুনক, কেৱল আমাৰ কথাবোৰ ৰাজনৈতিক ভাষণত নহয়। দুটা কথা সুধিম তোমাক। আৰু এটা হ'ল সোণম ৱাংচুকে ধৰা অনশন ভংগ কৰি, তাৰপিছত CJPৰ সৈতে তেওঁৰ কণ্টেক্টত আছে নাই? কোন আছে? সোণম ৱাংচুক আছে। যিদিনা বিদায় হ'ল সিদিনা আমাৰ লগত কথা পাতি, যিদিনা আমাৰ ৰাজঘাট, এতিয়া তেওঁ লাডাখত আছে, তাৰ পৰা লাডাখত আছে, বাৰ্তা লৈছে। ঝাৰখণ্ডৰ লগতো কথা হৈছে, আমাৰ ঝাৰখণ্ডৰ টিম এটা গৈ আছে CJPৰ ফালৰ পৰা। আৰু এটা কথা হ'ল যে তছলিমা নাছৰিন, তেওঁ এতিয়া বিজেপি শাসিত পশ্চিমবংগত আশ্ৰয় ল'বলৈ আহিছে। তেওঁ কৈছে যে CJPৰ গোটেই প্ৰটেষ্ট বাংলাদেশ আৰু নেপালৰ অনুসৰণ কৰি হৈছে বুলি কৈছে। চাওক, যদি বাংলাদেশ আৰু নেপালক আমি অনুসৰণ কৰিলোহেঁতেন, তেনেহলে আমি
কিয় বাৰে বাৰে পিছফুল প্ৰটেষ্ট ডেমক্ৰেটিক ৱেত থাকিলেহেঁতেন, কিয় আমি সেইদিনা বাৰে বাৰে এই বেংকখনৰ পুলিচে ইমান অত্যাচাৰ আমাৰ ওপৰত কৰাৰ পিছতো আমি কিয় পুলিচৰ লগত আমি ডেমক্ৰেটিক ৱেত আমি আন্দোলন আগবঢ়াই লৈ গৈছো, কিয় আমি পুলিচে আমাক য'ত ৰখাইছে আমি তাতে ৰখি থাকিলো, কিয় আমি আগবাঢ়ি যাব নোৱাৰো? যদি আপুনি চাই যিমানখিনি মানুহ আছিল পুলিচ ফৰ্চ মাত্ৰ কিমান পুলিচ ফৰ্চ আছিল, সেইখিনি পুলিচ ফৰ্চে আমাক য'ত ৰখাই দিছে যেনেকে থাকিব দিছে আমি তেনেকেই থাকিছো। যদি আমি বাংলাদেশ আৰু নেপালক অনুসৰণ কৰিলো ভাৰতবৰ্ষৰ পৰিস্থিতি সেইদিনা সেই কেনেকুৱা হ'ল? আমি বাৰে বাৰে যুৱ প্ৰজন্মক বুজাইছো, মই নিজে এইখিনি কোঅৰ্ডিনেট কৰিছিলো, যিখিনি অলপ উত্ৰাৱল কৰিবলৈ চেষ্টা কৰিছো আমি বাৰে বাৰে মাইক লৈ কৈছো ইয়াক আমাৰ CJP প্ৰটেষ্টৰ পৰা ওলাই দিয়া, আমি ডেমক্ৰেটিক ৱেত আমি পিছফুল মাৰ্চ আমি কৰিম, আমাৰ ইয়াত কোনো ভাইলেন্স আমি বিচৰা নাছিলো। আৰু আমি বাংলাদেশ নেপালৰ দৰে কৈছো, নেপালৰ দৰে চেষ্টা আমি কৰিছো, আৰু যিটো কেতিয়াও আমি নকৰো। আমাৰ হাতত কনষ্টিটিউচন আছে, চৰকাৰে মানক বা নামানক আমি মানো, কনষ্টিটিউচনৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি সেইটো ৰাস্তাই CJP আগবাঢ়ি যাব, এইটো স্পষ্ট কথা। এতিয়া অসমত কিদৰে তোমালোকৰ প্লেনিংটো কেনেকুৱা ধৰণৰ? চাওক এতিয়া আমাৰ 5 আৰু 6 তাৰিখ আজি মিটিং আছে, আজি আপোনালোকে ফাইনেল প্ৰেছ লিষ্টখন পাই যাব, ঔৰংগাবাদ চাম্বাজীনগৰ যিটো হৈ আছে। তো তাৰপিছত আজি প্ৰেছ লিষ্টটো আহি যাব ফাৰ্ষ্ট ষ্টেজৰ। তাৰপিছত নেক্সট আমাৰ মিটিং আছে দিল্লীত, যিটো আমাৰ ফাইনেল কোৰ টিম মেম্বাৰ মিটিং হ'ব। তুমি থাকিবা? এতিয়া আজি কিবা কাৰণত বানপানী বাই কাৰণত আজি মই মহাৰাষ্ট্ৰত যাব পৰা নাই, বাকীবোৰে কৰি আছে। তো ৰাতিও কথা হৈছে, তো বাকীবোৰ এনেকুৱা। তাৰপিছত আপোনালোকে গম পাই যাব আমাৰ নেক্সট মুভ কি হ'ব, নেক্সট এজেণ্ডা কি হ'ব। আৰু যেতিয়া অসমৰ কথা কয়, আমি প্ৰতিটো ৰাজ্যত যিখিনি মানুহ আছিলো, আমি তেওঁলোকে চিনিয়ৰ জাৰ্নেলিষ্ট, চিনিয়ৰ এডভোকেট বা ইউনিভাৰ্চিটি বা ষ্টুডেণ্ট বা আমি মাজত বিশেষকৈ ষ্টুডেণ্ট ফ'কাছ কৰিছিলো। এতিয়া আমাৰ নেক্সট মুভ লেবাৰ ক্লাছ, ৱৰ্কিং ক্লাছ বা আন যিবোৰ শ্ৰমজীৱী মানুহ আছে বা আন যিবোৰ মানুহ আছে আনঅৰ্গেনাইজ চেক্টৰত হয়, তেওঁলোকৰ ওচৰত আমি যাম। তেওঁলোকৰতো বহু সমস্যা আছে, তেওঁলোকৰ পৰা ফিডবেক ছাজেশ্যনবোৰ কালেক্ট কৰিম। তাৰপিছত আমি আমাৰ এজেণ্ডা মানে অভিজিত দীপকে ইয়াতে গুৱাহাটী বা অসমলৈ অহা কথা কিবা কৈ আছে নেকি? বৰ্তমানলৈ তাৰ স্বাস্থ্য কথা হৈছে, কিন্তু তেওঁ কৈছে অসমতো আহিব বিচাৰি আছে, কিন্তু বাট পৰিস্থিতি আৰু এইখিনি আমাৰ বস্তুখিনি আমি সামৰি আমাৰ অৰ্গেনাইজেশ্যন মিটিং প্ৰেছ কনফাৰেন্সবোৰ সামৰি তেনেকুৱা কিবা এটা হ'লে হেৰি কৰিম। এতিয়া তোমালোকে গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে যদি প্ৰতিবাদ হ'ব নহয় জানো, ইয়াৰ কোনো ভায়োলেন্সৰ স্থান নাই। আৰু CJPটো এতিয়ালৈকে নিষিদ্ধও নহয়, কিন্তু বাৰে বাৰে তোমাক ভয় খুৱাইছে। তোমাৰ ফেচবুক একাউণ্টত আহি পেলাই পাকিস্তানী, বাংলাদেশী বা ধৰ্মক লৈ পেলাই তোমাক তুচ্ছত আছিলে অপমান হৈ আছে নহয় জানো। আমি আশা কৰিম য'ত প্ৰধানমন্ত্ৰীয়ে গালি গালাজ বা এইবিলাকৰ বিৰুদ্ধে মাত পাতিছে, আৰক্ষীয়েও এই ক্ষেত্ৰত এই যিবোৰ মানুহে অপমান কৰিছে, সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নহয় জানো। শেষত তুমি কি ক'বা? চাওক এটা কথাই কম, এতিয়া আপোনালোকে যদি মোক মোৰ নামটোৰ কাৰণে বেলেগ এটা এংগলেৰে চাইছে, হে আপোনাৰ কথা, মই কেতিয়া আপোনাৰ স্থিতি সলনি কৰিব নোৱাৰিম। আপুনি বিচৰা নাই যে মই এইখন দেশৰ এজন যুৱক, উঠি অহা নৱ প্ৰজন্ম, মোৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যত, এই দেশৰ সুৰক্ষিত ভৱিষ্যত। আপোনালোকে প্ৰতিটো বস্তুৱে যিটো ধৰ্মীয় মেৰুকৰণে বিবেচিত কৰিছে, CJPৰ এইটো এগেইনষ্ট কৰিছে, আৰু CJPৰ মাজত এইটোৱে থাকিব, কেতিয়াও ধৰ্মক প্ৰাধান্য দিয়া নহ'ব, ৰিলিজন ইজ এ প্ৰাইভেট এফেয়াৰ্ছ। আৰু আমি সেইটোক অভিজিত দীপকেও কৈছে আৰু আমাৰ CJPৰ মাজত বাৰে বাৰে কৈছে, আমাৰ ধৰ্মক কেতিয়াও ধৰ্ম যাৰ কাৰ ব্যক্তিগত থাকিব, যেতিয়া CJPৰ মঞ্চত আহিব ধৰ্ম আমাৰ সন্মুখত নাথাকিব, আমাৰ সন্মুখত থাকিব ইউথ আৰু ষ্টুডেণ্ট আৰু ডেমক্ৰেটিক ৱে। গতিকে আপোনালোকে মোক গালি দিয়ক, মোক মাৰক, মোক কিবা কৰক, মোৰ পিছত পুলিচ লগাই দিয়ক, কিন্তু এই যিটো কণ্ঠ কেতিয়াও দিব নোৱাৰিব। মোৰ লগত মোক মাৰিব পাৰিব, কিন্তু যিটো আইডিঅলজি সেইটো কেতিয়াও মাৰিব নোৱাৰিব। এজন চাইলক মাৰিব, এটা চাইলক গালি দিব। ঘৰত বহু হেজাৰজন ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে দেশৰ প্ৰতি ভাল পায়, দেশখনক ভাল পায়, দেশৰ গণতন্ত্ৰক বিশ্বাসী, দেশৰ গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ জ্ঞান আছে, তেওঁ আগবাঢ়ি আহিব। আজি মই নহয়, কাইলৈ কোনোবাই ওলাই আহিব, কিন্তু এই যাত্ৰাটোতো আপুনি বাধা দিব নোৱাৰিব। আৰু এইটো যাত্ৰাত বাধা দিবলৈ গ'লে সেই যন্ত্ৰ মন্ত্ৰৰ দ্বাৰা আন্দোলন হ'ব। কাৰণ ডেমক্ৰেচি, আপুনি ডেমক্ৰেটিক খতম কৰিব নোৱাৰিব। কনষ্টিটিউচনৰ কথা আপুনি নামানক, কিন্তু কনষ্টিটিউচন আপুনি ভাইলেট কৰিব নোৱাৰিব, আপুনি মাৰিবই লাগিব। গতিকে এটা কথাই কম, সকলোৱে যদি দেশখনক যদি আপুনি সঁচাই ভাল পায়, গতিকে দেশৰ প্ৰতিজন যুৱকৰ কথা শুনক। সেয়া আপোনাৰ বিৰোধী কৰক, সেয়া আপোনাক ছাপোৰ্ট কৰক, কথা নাই, তেওঁতো দেশৰ যুৱক। তেওঁ কৰবাত নহয় কৰবাত ফিল কৰিছে যে নহয়, মই যিমানখিনি অগ্ৰাধিকাৰ পাব লাগিছিল এই চৰকাৰৰ ফালৰ পৰা বা এই চিষ্টেমৰ পৰা মই পোৱা নাই। বিশেষকৈ কোনোবাই প্ৰিভিলেজ পাইছে, মই সেইখিনি প্ৰিভিলেজ পোৱা নাই। কিয় পোৱা নাই? গতিকে তেওঁ কৰবাত অভাৱ অনুভৱ কৰিছে, কৰবাত সেই কষ্টখিনি অনুভৱ কৰিছে কাৰণে তেওঁ মাত মাতিছে। এনেইতো কোনোবাই মাত নামাতে, এনেইতো কোনোবাই ইমান দিন এই অসমৰ পৰা গৈ যন্ত্ৰ মন্ত্ৰত পৰি নাথাকে, তাত থকাৰ সুবিধা নাই, খোৱা ব্যৱস্থা সুবিধা নাই, এনেতো নাথাকে, এনেতো চিঞৰি নাথাকে। মোৰতো ভৱিষ্যতৰ কথা আছে। বুজি পালো, ভাল লাগিল। শেখ চাহিদুদ্দিন শ্বাহ, তোমাৰ যদি নতুন যাত্ৰা গান্ধীৰ বাটেৰে যাব বিচাৰে, তোমাৰ মহাত্মা গান্ধীৰ বাটেৰে,
গতিকে আমি সাংবাদিক হিচাপে বস্তু নিৰীক্ষণ কৰিম, চাম, নিশ্চয়। গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক দেশখন শক্তিশালী কৰে। নহয় জানো? ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।